মাটি এবাৰ 47ত লৈছো লোৱাৰ পিছত দেশখন দুই টুকুৰা কৰি ইয়াত থাকিব দিছে ইয়াত থাকি লৈছো থাকি আকৌ এইখন দেশৰ মানুহকে কাফিৰ বুলি ক'ব কি মানে এইবোৰ কি মানে কয় নহয় কাৰোবাক বহিব দিলে সি শুব চেষ্টা কৰে শুব দিলে বোলে এতিয়া সি গোটেই বিছনাখনে তাক লাগে তেনেকুৱা হৈছে অৱস্থাটো 1947ত মাটি আমাক দিলেই চৰকাৰী মাটি আমাক দিলেই এতিয়া আকৌ নতুনকে চৰ চাপৰি বনাঞ্চলত মাটি দখল কৰিলে চৰকাৰী মাটি দখল কৰাটো আমাৰ ভুল হ'ব নে নহ'ব কওক আমাক কি মাটি দিয়ে থাকিব নেকি বাৰে বাৰে 1947ত যেতিয়া দেশখন দুই টুকুৰা হৈছিলে কিয় হৈছিলে দেশ দুই টুকুৰা কি কাৰণে ধৰ্মৰ কাৰণে নহয় জানো ধৰ্মৰ কাৰণেইতো দেশখন দুই টুকুৰা হ'ল আমাক বেলেগকে জায়গা দিলে মানে আমাৰ সেই সময়ৰ মানুহখিনিয়ে বিচাৰিলে জায়গা বিচাৰিছে বেলেগকে থাকিব বেলেগকে ধৰ্ম পালন কৰিব বেলেগ দেশ লাগে বেলেগকে মাটি লাগে গতিকে মাটি আমাক তেতিয়া দিছিলে 1947ত এবাৰটো দিলেই ন আকৌ দিব নেকি এতিয়া কথাখিনি ভাবি চাওক আপোনালোকে চিন্তা কৰক মোক এনে দালাল বুলি নকব মই কথাবোৰ ভাবি চাওঁ চিন্তা কৰো ঠিক আছে যেটো সত্য মই হেতু আকোৱালি ল'ব চেষ্টা কৰো আমাক যে এখন দেশত থাকিব দিছে শান্তিত নাগৰিকত্ব দিছে আমাৰ মানুহে চাকৰি কৰিব পাৰে আমাৰ মানুহে ইয়াত এসপি লোকে হ'ব পাৰে ডিসি লোকে হ'ব পাৰে আমি ভোট দিব পাৰো আমাৰ মানুহে ইয়াত ধৰক এমএলএ উঠিব পাৰে ইলেকশন খেলিব পাৰে হেখিনিয়ে যথেষ্ট নহয় নেকি আমাৰ কাৰণে আমাৰ পূৰ্বপুৰুষেতো মাটি ললে চৰকাৰৰ পৰা এবাৰ কাজিয়া কৰি দেশখন দুটা টুকুৰা কৰিয়ে পেলালে 1947ত এবাৰ মাটি আমাক দিলেই তাৰ পিছত এতিয়াও মাটি আকৌ যতে ততে যদি আমি গৈ পেলাই চৰকাৰী মাটিত ঘৰ বনাই বহি থাকো তো আমাক কিমান মাটি দিব বাৰে বাৰে এইটো মই সেই সকলক ক'ব বিচাৰিছো এই কথাখিনি যি সকলে প্ৰশ্ন কৰি থাকে নহয় যে অকল যাৰ নামৰ পিছত আলী আছে ৰহমান আছে হুছেইন আছে তেওঁলোককে উচ্ছেদ কৰি আছে বাকি কাকো উচ্ছেদ নকৰে মই তেওঁলোকক ক'ব বিচাৰি আছো চাওক প্ৰথম কথা উচ্ছেদ সবৰে হৈছে আপোনালোকে এইটো ভুল ধাৰণা যে অকল আমাৰ উচ্ছেদ হৈছে আমাৰ মানুহৰ হেতু নহয় উচ্ছেদ সবৰে হৈছে আৰু দ্বিতীয় কথা আমাৰ বেছিকে উচ্ছেদ হ'ব কাৰণ 1947ত বেলেগকে মাটি আমিহে লৈছিলো আমাৰ পূৰ্বপুৰুষে লৈছিলে নহয় কথাটো হসা হনে মিছা হয় আপোনালোকে নিজেই কক মাটি বেলেগকে আমি অলৰেডি লৈ লৈছো দুভাগ কৰিলো মাটি আমি দুটা ভাগ কৰাৰ পিছত এতিয়া আকৌ ইয়াত থাকি পেলাই ইয়াৰ মাটি কবজা কৰিব বিচাৰিলে হেতু ডাঙৰ ভুল হ'ব সেই কাৰণে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে ইয়াত হাই কোৰ্টৰ অৰ্ডাৰ আছে উচ্ছেদ হ'ব লাগে বুজি পাইছেনে কথাখিনি বুজক অন্তৰেৰে বুজকচোন কাৰণ আমাৰ ধৰ্মটো হৈছে আমাক ফিল কৰিব শিকাইছে বিভিন্ন জায়গাত কুৰাণত লিখা আছে আফালা তাকিলুন ফাহুম লা ইয়াশউৰুন এইবোৰ যে কৈছে ইয়াৰ অৰ্থ হৈছে কিয় বুজিব চেষ্টা নকৰা কিয় নিজৰ বিবেক বিবেচনাখিনি নলগোৱা আমি এইখন দেশত আমাক থাকিব দিছে ঠিক আছে 1947ত নিয়ম হিচাপেতো মই যেটো ভাবো সকলো মানুহ ইয়াৰ পৰা গুচি যাব লাগিছিল কিন্তু কাকো জোৰ কৰি খেদাই দিয়া নাই 47ত মাটিও দিলে দিয়াৰ পিছত যি সকল ইয়াত থাকিব বিচাৰিলে তেওঁলোকক ইয়াত থাকাৰ অধিকাৰো দিলে ভাৰত এনেই পুণ্যভূমি নহয় ভাৰত এনেই বিশ্বগুৰু নহয় ভাৰতক এনেই মই সন্মান নজনাও বহুত কাৰণ আছে 1947ত মাটিটো দিলেই মাটিৰ ভাগটো দিলেই দিয়াৰ পিছত নিয়ম হিচাপে হ'ব লাগে কি যে মাটিৰ ভাগ দিছো তোমালোকে যোৱা এতিয়া নিজৰ মাটিত যোৱা আমাৰ মাটি এৰি দিয়া কিন্তু হেতুও নাই কৰা মাটি দি তাৰ পিছত আৰু তেওঁলোকৰ মহানুভতা চাওক ইয়াত যিখিনি যি সকল ইয়াত থাকিব বিচাৰে ইয়াতে থাককচোন আমি জোৰ কৰি নপঠাও অকল হিমানেই নহয় তাৰ পিছতো এই দেশত সম্পূৰ্ণ নাগৰিক হিচাপে থাকিব পাৰিব নাগৰিকত্ব দিছে এই দেশৰ নাগৰিক হিচাপে আমাৰ পৰিচয় আছে আমি এই দেশৰ নাগৰিক বুলি বুকু ফুলাই নিজকে পৰিচয় দিব পাৰি আছো আমি চাকৰি বাকৰি বা বিভিন্ন সব সকলো ব্যৱস্থাই আমি পাই আছো চৰকাৰী ব্যৱস্থা বা দেশৰ সকলো ব্যৱস্থাতে আমাৰ কি আছে সহযোগিতা কৰাৰ আমাৰ অধিকাৰ আছে সম্পূৰ্ণ অধিকাৰ আমাক দিছে ভাবি চাওক মাটি দিয়াৰ পিছত কোনোবাই আপোনাক এনেকে দিব নেকি অধিকাৰ দুটা ভাইৰ মাজতে যদি ধৰক কাজিয়া হৈ যায় আৰু মাটি যদি ভাগাভাগি হৈ যায়
এটা ভাই আন এটা ভাইক কি ক'ব জানেনে যোৱা তোমাৰ যি বস্তু বানি আছে লৈ যোৱা এতিয়া তুমি তোমাক মাটি দিলো তুমি তোমাৰ মাটিত থাকাগে মোৰ মাটি খালি কৰা এটোতো সাধাৰণতে আমাৰ মাজতে আমি দেখি আছো কিন্তু 1947ত আমাক মাটিও দিলে মাটি দিয়াৰ পিছত আমাক খেদায়ো দিয়া নাই আমাৰ পূৰ্বপুৰুষে মাটি লৈ পেলাই ডাঙৰ ভুল কৰিলে মানে যিটো ভুলৰ শুধৰণি আৰু নহয় এই পৃথিৱীত কোনেও কৰিব নোৱাৰে এটো হৈ গ'ল আৰু এটো তেওঁলোকৰ ভুল আছিল তো তেওঁলোকৰ ভুলৰ এতিয়া যিখিনি শাস্তি আছে কিনে আমি ভুগি আছো আৰু আমি ভুগিবই লাগিব আমি যিমান দিন থাকিম নহয় আৰু আমাৰ পিছত আৰু আমাৰ বংশৰ মানুহ যিমান দিন থাকিব নহয় এই ভুল আমি ভুগিব লাগিব এই শাস্তি আমি ভুগি থাকিব লাগিব হেতু এই 47তে আমাৰ কিছুমান পূৰ্বপুৰুষে এইবোৰ ভুল কৰ্ম কৰি থৈ গৈছে এতিয়া কথা হ'ল তাৰ পিছতো আমাক এই দেশত ইমান শান্তিত যে আমি থাকি আছো আমি আমাৰ সকলো অধিকাৰ পাইছো সেইখিনিয়ে যথেষ্ট আমাৰ কাৰণে ঠিক আছে আকৌ গৈ পেলাই বনাঞ্চল চৰ অঞ্চল ঠিক আছে যিবোৰ চৰকাৰী মাটি আছে সেইবোৰ আমি কব্জা কৰি তাত থাকিব বিচাৰিলে হেতু কিন্তু ডাঙৰ ভুল হ'ব আৰু তাত যেতিয়া উচ্ছেদ কৰিব যায় চৰকাৰে তেতিয়া আকৌ ৰঙা চকু দেখুৱাটো তাতোকৈ ডাঙৰ ভুল হ'ব আন্দোলন কৰাটো আৰু ডাঙৰ ভুল হ'ব এই কথাখিনি বুজক আপোনালোকে আৰু মই হে নেতাবিলাকক কম যিবোৰ নেতাই ৰাইজক উচতনি দিয়ে নহয় উচ্ছেদ হ'ব নিদিও উচ্ছেদ কৰিব আহিলে এইটো কৰিম হেতু কৰিম তেওঁলোকক অনুৰোধ জনাইছো কথাখিনি বুজি লওক অলপ কাণ্ড জ্ঞান ৰাখক পঢ়া শুনা কৰক আপোনালোকে একেবাৰে ধৰ্ম জাতি সমাজ সব নষ্ট কৰি পেলাইছে আপোনালোকে বুজি পাইছেনে জিটি ভিডিঅ' বনাই সঁচা কথাখিনি কওকচোন চাও বুকু ফুলাই সঁচা কথা কওক না লাগিলে দালি ভাত খাই থাকিব মোৰ দৰে থাকক না দালি ভাত খাই থাকক না সঁচা কথা কওক না নমৰিব নেকি এদিন আপোনালোকে সঁচা কথাখিনি ৰাইজক বুজাওক যে যি ব্যক্তিয়ে চৰকাৰী মাটি দখল কৰিছে আপোনালোকে নিজে চৰকাৰী মাটিখিনি এৰি দিয়ক কাৰণ 1947ত আমাৰ পূৰ্বপুৰুষে অলৰেডি চৰকাৰৰ পৰা মাটি লৈ থৈছে এতিয়া আকৌ নতুনকৈ আমি মাটি লৈ পেলাই তাতে আকৌ ৰঙা চকু দেখাম হেতুটো নহব কোনো মানি নলয় অলপ দয়া ৰাখা থাকিলেহেঁতেন যদিহে আমি এই দেশত থাকি এই দেশৰ সভ্যতা সংস্কৃতি মানিলোহেঁতেন এই দেশৰ নীতি নিয়ম মানি চলিলোহেঁতেন আমি যদি বাংলাদেশ বা পাকিস্তান বা আৰবৰ নীতি নিয়ম বা কালচাৰ বিলাকক অলপ আতৰি চলিলোহেঁতেন তেতিয়া কৰবাত অলপ দয়া মায়া হ'লহেঁতেন কিন্তু আমাৰ বহুতৰে ইয়াত কেনেকুৱা চিন্তাধাৰা চাওকচোন মাটি এবাৰ 47ত লৈছো লোৱাৰ পিছত দেশখন দুই টুকুৰা কৰি ইয়াত থাকিব দিছে ইয়াত থাকি লৈছো থাকি আকৌ এইখন দেশৰ মানুহকে কাফিৰ বুলি ক'ব কি মানে এইবোৰ কি মানে এবাৰ মাটি দিলে 1947ত তাৰ পিছত আমি নগলো আমাৰ পূৰ্বপুৰুষ নগলে কিছুমান ইয়াতে থাকিলে তো ইয়াত থাকিব দিছে যদি তেতিয়াহ'লে আমি ভালকে থাকিব লাগে ন ভালকে থাকিব লাগে নাই কওক তেওঁলোকে দয়া কৰিলে আমাৰ ওপৰত সেই সময়ত মাটি দিয়াৰ পিছত যে আমাক খেদাই নিদিলে সম্পূৰ্ণৰূপে হেতু দয়া কৰিলে দয়া কৰাৰ পিছত এতিয়া আমি সেই ইয়াত থাকিব দিছে থাকি পেলাই এতিয়া আমি কি কৰি আছো তেওঁলোকৰ ওপৰতে আঙুলি উঠাই আছো তেওঁলোকৰ ধৰ্মৰ ওপৰত আঙুলি উঠাই আছো তেওঁলোকৰ উপাসনা স্থলীৰ ওপৰত আঙুলি উঠাও ঠিক আছে তেওঁলোককে কাফিৰ বুলি কৈ দিও আমি বা তেনেকুৱা মন মগজু আমি বনাই ৰাখিছো দেশৰ সভ্যতা সংস্কৃতি আমি নস্বাত কৰিব বিচাৰো দেশৰ সভ্যতা সংস্কৃতিৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই কোনো উৎসাহ নাই একো নাই এইবোৰ ভুল হোৱা নাই জানো কওক কথাবোৰ ভাবি চাব বুজিছেনে কয় নহয় কাৰোবাক বহিব দিলে সি শুব চেষ্টা কৰে শুব দিলে বোলে এতিয়া সি গোটেই বিছনাখনে তাক লাগে তেনেকুৱা হৈছে অৱস্থাটো তেনেকুৱা হৈছে এতিয়া আমাৰ অৱস্থা থাকিব দিলে ভালকে সন্মানেৰে মৰ্যাদা দি পেলাই থাকিব দিলে আমি ভালকে থাকিব লাগে এতিয়া আমি সেইখিনি থাকিব দিছে বুলি গৈ পেলাই এতিয়া চৰকাৰী মাটি যদি কব্জা কৰো গৈ পেলাই এটোটো বেয়া হ'ব সেইকাৰণে মই সকলোকে অনুৰোধ জনাম উচ্ছেদটো হ'বই এটো সম্পূৰ্ণ সংবিধানিক হয় ঠিক আছে আৰু সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ অৰ্ডাৰে আছে ইয়াত গতিকে আপোনালোকে যদি কৰবাত দখল কৰিছে এৰি দিয়ক লাগিলে ভাড়া ঘৰত থাকক গৈ আপোনালোকে ঠিক আছে পইচা কাম কাজ কৰি পেলাই আপোনালোকে পইচা যোগাৰ কৰক এক কথা বা 10 লুচা মাটি কৰবাত কিনি এটা ঘৰ বনাব চেষ্টা কৰক এই এনেকে চৰকাৰী মাটি লোৱাটো কিন্তু এটো ভুল হৈ আছে ঠিক আছে এইবোৰ পাপ কৰ্ম কথাখিনি বুজিব চেষ্টা কৰক মই হসা কথাখিনি তো মোৰ ক'ব লাগিব আপোনালোকে বুজক বা নুবুজক বা মোক গালি পাৰক বা মাৰিয়ে পেলাওক মোক মইতো ক'ব লাগিব কাৰণ এইটোৱে হৈছে আমাৰ ধৰ্ম সৌন্দৰ্য এইটোৱে হৈছে মানে হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ আদৰ্শ কুৰাণৰ আদৰ্শ ধন্যবাদ